সৰুটো 60 টাকা, এইটো 60 টাকা। পাটনা পিঁয়াজ। বৰ্তমান আমাৰ লগত যি পিঁয়াজ আছে এইটো আপোনাৰ 48 আছে আৰু 50 আছে। 50 দুই কোৱালিটি পিঁয়াজ আছে আমাৰ। এইটো কোনটো কোনটো কোৱালিটি? ৰেড মানে ৰেড অনিয়নটো আপোনাৰ 50। জাগা মানে বেলেগ বেলেগ আছে। এতিয়াতো বৰ্তমান আপোনাৰ বেংগলোৰৰ পিঁয়াজ আহিছে, পাটনা পিঁয়াজ আছে, তাৰপিছত নাচিক আছে। হঠাৎ বাঢ়িছে পিঁয়াজৰ মূল্য। অত্যাধিক পিঁয়াজৰ মূল্যই এতিয়া কন্দুৱাইছে গৃহিণী তথা পৰিয়ালক। আৰু পিঁয়াজৰ এই আকাশলংঘী মূল্যক লৈ আমি উপস্থিত হৈছোঁহি ফাঁচী বজাৰত। কিন্তু মহানগৰীৰ ক্ষুদ্ৰ বা মহানগৰীৰ যিসমূহ আচলতে খুচুৰা ব্যৱসায় বিক্ৰী কৰাৰ ধৰণে 60 টকাত সঁচাকৈ বিক্ৰী কৰিব লগা হৈছেনে পিঁয়াজ, তাক লৈ এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে। আৰু এই বিষয়টোক লৈ যেতিয়াই আমি এই মুহূৰ্তত ফাঁচী বজাৰত উপস্থিত হৈছোঁহি, মোৰ হাতত থকা এয়া 3টা কোৱালিটিৰ বিশেষ পিঁয়াজ গ্ৰাহকসকল বা এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাব বিচাৰিম। এই 3টা পিঁয়াজৰ পৃথক পৃথক মূল্য আছে বজাৰত। অৰ্থাৎ ইয়াৰ আৰম্ভ হৈছে 48 টকাৰ পৰা 52 টকা পৰ্যন্ত। কিন্তু যিটো খুচুৰা বজাৰত বিক্ৰী হৈছে এই পিঁয়াজৰ প্ৰতি কিলোগ্ৰামত 60 টকা। আৰু যদি 60 টকা হয়, 48 টকাত ক্ৰয় কৰি নিয়া ফাঁচী বজাৰ পিঁয়াজৰ মূল্যতকৈ প্ৰায় 12 টকাৰ ব্যৱধানত বিক্ৰী কৰিছে খুচুৰা ব্যৱসায়ী। প্ৰতিটো পিঁয়াজৰ মূল্য আচলতে কি ধৰণৰ পৃথক পৃথক, কিন্তু আপোনাক মোক সন্মুখত যিসকল খুচুৰা বিক্ৰেতাই বিক্ৰী কৰিছে সেইসমূহ পিঁয়াজ প্ৰকৃততে আপুনি 52 টকাৰ পৰা ক্ৰয় কৰি নিয়া পিঁয়াজেই খাইছে নে 48 টকা মূল্যৰ সেই পিঁয়াজটোৱে খাইছে, আপোনাৰ কিন্তু স্পষ্ট হোৱাৰ কোনো ধৰণৰ এটা স্পষ্ট হ'ব নোৱাৰি। আপুনি হয়তো জানিব পাৰিব এটা বগা আৰু এটা ৰঙা, এই দুই ধৰণৰ পিঁয়াজৰ মূল্যই আপোনাক হয়তো নিৰ্ণয় কৰিগৈ। আৰু যাৰ কাৰণে আপোনাৰ মোৰ এতিয়া দেখিব পোৱা গৈছে অত্যাধিক পিঁয়াজৰ মূল্যক লৈ সৰ্বসাধাৰণ ৰাইজ হাৰাশাস্তি হৈছে। কাৰণ 48 টকাত যিটো নাচিকৰ পিঁয়াজ বগা পিঁয়াজটো ক্ৰয় কৰা হয়, সেইটো আপোনাক 55 টকাত বিক্ৰী কৰিলেও সেই ব্যৱসায়ীগৰাকীৰ নিশ্চয়কৈ মুনাফা থাকে। কিন্তু তাৰ পিছতো কিন্তু সেইসকল ব্যৱসায়ী বিক্ৰী কৰিছে 60 টকা পৰ্যন্ত। গতিকে আমি বিক্ৰেতাৰ ওচৰলৈ আহিছোঁ এই মুহূৰ্তত। এই কথাখিনিকে মানুহ কনফিউজ হৈছে যে আচলতে পিঁয়াজৰ মূল্য কিমান, পাইকাৰী বজাৰত কিমান, খুচুৰা বিক্ৰেতাত হ'ব লাগে কিমান, আপোনালোকে কিমানত বিক্ৰী কৰি আছে এই মুহূৰ্তত? বৰ্তমান আমাৰ লগত যি পিঁয়াজ আছে এইটো আপোনাৰ 48 আছে আৰু 50 আছে। 50 দুই কোৱালিটি পিঁয়াজ আছে আমাৰ। এইটো কোনটো কোনটো কোৱালিটি? ৰেড মানে ৰেড অনিয়নটো আপোনাৰ 50। জাগা মানে বেলেগ বেলেগ আছে। এতিয়াতো বৰ্তমান আপোনাৰ বেংগলোৰৰ পিঁয়াজ আহিছে, পাটনা পিঁয়াজ আছে, তাৰপিছত নাচিক আছে, তাৰপিছত আপোনাৰ ইন্দোৰো আহিছে, বহুত জাগা। কিন্তু তাতে দাম বেছি, ইয়াতে হেৰি নাই, তাতেও দাম বেছি আছে। যি ৰেট এতিয়া বৰ্তমান ইয়াতে বিকি আছে তাতে এইটোৱে ৰেটে আছে। এতিয়া কথাটো হ'ল এই যে বগা পিঁয়াজটো, এই বগা পিঁয়াজ নাচিকৰ বগা পিঁয়াজটোত কেইটকা ইয়াতে 48। নাচিকৰ ৰঙা পিঁয়াজটোত কেইটকা? নাচিকৰ বৰ্তমান ৰঙা পিঁয়াজ অহা নাই। নাচিকৰ নতুন যেতিয়া আহিব তেতিয়া এইটো মানে আপোনাৰ হেৰি আছে, এইটো পিঁয়াজ আছে এই বেংগলোৰ এটা বেংগলোৰ পিঁয়াজ এটা আছে আপোনাৰ আমাৰ লগত হাঁচকালি বুলি কয়, বেংগল জাগা আছে। এইটো 50 টকা আছে আৰু এইটো আছে বগা হেৰি। মই নতুন পিঁয়াজ যোনটো বেংগলোৰ এতিয়া বৰ্তমান 52 টকা বিকি আছে, এইটো মই অনা নাই। মানে 4টামান ধৰণৰ পিঁয়াজ আছে। কিন্তু আপুনি যিটো কথা কৈছে প্ৰায় 48 টকাৰ পৰা 52 টকা পৰ্যন্ত পিঁয়াজত এই মুহূৰ্তত ফাঁচী বজাৰত বিক্ৰী হৈছে। কিন্তু খুচুৰা বজাৰত বিক্ৰী হৈছে প্ৰায় 60ৰ পৰা 65 টকা পৰ্যন্ত সংগ্ৰহ কৰিছে। ইহঁতে লৈ যায়, কেৰিং চাৰ্জ আছে, তাৰপিছত কিছুমান বেয়া ওলায়। এইবিলাক কেঁচা বস্তু 2-3 কিলোমান বেয়া ওলাবই। ইহঁতে মানে 2-3 কেজি বেয়া ওলালে তাৰ হেৰি হয়, এইটো যোগ কৰি কিনে ইহঁতে বিক্ৰী কৰে। কিন্তু কথাটো হৈছে যেতিয়াই দামটো বাঢ়ি যায় তেতিয়া মানুহৰো চকু জাগি যায়। আৰু তেতিয়া মানুহে ভাবে যে প্ৰতি কিলোগ্ৰামত বৰ্তমান আলু বেপাৰী মৰি আছে। বৰ্তমান আলু বেপাৰী চুচাইড কৰাৰ দিন আহিছে, গম পাইছে? 8 টকা 50 পইচা আলু আছে এতিয়া। তাতে মানে আলু বেংগল আলু আপোনাৰ কিনি কেনে যোনে ৰাখিছে 7 টকা তলত, মানে খেতৰ পৰা 7 টকা তলতো কোনেনো বিক্ৰী কৰে। এতিয়া সি লৈ কিনে তাতে এই কোল্ড ষ্ট'ৰত হিমঘৰত পৰা ওলাই আকৌ ইয়াতে 8 টকা 8.5 টকা বিকি আছে। কিন্তু কথাটো হ'ল যদি 48 টকাৰ পিঁয়াজ আপোনাৰ পৰা লৈ গৈছে, সেই পিঁয়াজটো তেখেতসকলে 55 টকাত বিকিব পাৰে। কিন্তু এই ক্ষেত্ৰত হয়তো প্ৰশাসনে চোৱাৰ প্ৰয়োজনীয়তা আছে।
যদি প্ৰশাসনে তেখেতসকলক সেই পিঁয়াজটো তেখেতসকলে কেইটকাৰ পিঁয়াজ নি কেইটকাৰ পিঁয়াজত বিকিছে সেই ৰচিদখন চাই তেখেতসকলে দামসমূহ নিৰ্ণয় কৰাৰ প্ৰয়োজনীয়তা আছে কাৰণ এই মুহূৰ্তলৈকেও যোগান বিভাগ শুই আছে বুলি ক'লে ভুল নহয় কাৰণ তেওঁলোকে বজাৰত যি ধৰণৰ গ্ৰাহকৰ প্ৰতিক্ৰিয়া হৈছে সেই প্ৰতিক্ৰিয়াৰ বিপৰীতে তেখেতসকলে গৈ খুচুৰা বিক্ৰেতা পাইকাৰী বিক্ৰেতাৰ বজাৰসমূহ কিন্তু তেখেতসকলে চোৱা নাই চাংচাৰীৰ বজাৰত কিমান এই মুহূৰ্তত মূল্য বিপৰীতে ফাঁচী বজাৰত মূল্য কিমান সেই ব্যৱধান তেখেতসকলে চোৱা নাই যদি সময় হয় তেতিয়াহ'লে এই তেখেতসকলে কামখিনি কৰাৰ প্ৰয়োজনীয়তা আছে কাৰণ এইখিনি সময়ত অসাধু ব্যৱসায় গা কৰি উঠে আৰু প্ৰতিবাৰে সৰ্বসাধাৰণ ৰাইজে জীয়াতু ভোগে গতিকে এই জীয়াতু ভোগা এই সময়ছোৱাত এতিয়া বিশেষভাৱে প্ৰশাসন তথা যোগান বিভাগে চকু দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ